নমস্কাৰ বন্ধুসকল আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিক্যাল চেণ্টাৰলৈ আপোনাক স্বাগতম জনাইছো আপুনি চাই আছে আজি দিনটোৰ অসমীয়া ৰাশিফল আমি প্ৰথমতে আজি দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক আজি ইংৰাজী 2024 চনৰ নৱেম্বৰ মাহৰ 28 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ আঘোণ মাহৰ 12 তাৰিখ আজি বৃহস্পতিবাৰ কৃষ্ণ পক্ষ দ্বাদশী তিথি আৰু চিত্ৰা নক্ষত্ৰ আজি সূৰ্যোদয় হ'ব 5:51:49 আৰু আজি সূৰ্যাস্ত হ'ব 4:31:33 আজি দিনটো ৰাহুকাল আছে দুপৰীয়া 1:27 পৰা 2:46 আৰু আজি দিনটোৰ বিশেষ শুভ সময় হ'ব দুপৰীয়া 11:48 পৰা 12:30 আজি জন্ম হলে জাতক জাতিকাৰ তুলা ৰাশি বৈশ্যবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যাৰিটো হয় তেতিয়া বেচা যোগ হ'ব বিবাহাদি বিভিন্ন শুভকৰ্মৰ বাবে আজি এটা অতি উন্নত দিন আজি দক্ষিণ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব খাদ্যত আজি পুৰি শাক আৰু বেঙেনা নিষিদ্ধ আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰি আৰম্ভ কৰোঁ আহক আজি দিনটোৰ ৰাশিফলসমূহ ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা আজি কৰ্মক্ষেত্ৰত আপুনি গ্ৰহণ কৰা কোনো নিৰ্ণয়ত আপুনি আপোনাৰ সহকৰ্মীৰ বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে কিন্তু জ্যেষ্ঠ বিষয়াৰ সন্মতি আৰু সহযোগিতা আজি আপোনাৰ লগতে থাকিব যাৰ ফলত আপুনি কৰ্মত সফলতাও অৰ্জন কৰিব পাৰিব নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ দিশত নিজৰ একাগ্ৰতা ভংগৰ ফলত যাতে আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি আজি লক্ষ্য ৰাখিব লাগিব আনহাতে আজি আপুনি আশা কৰি থকা কোনো শুভ সংবাদো লাভ কৰিব শিক্ষাৰ্থীয়ে সিদ্ধান্তৰ বিলম্বৰ ফলত প্ৰতিভা বিকাশৰ কোনো সুযোগ যাতে নেহেৰায় তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক আজি আপুনি আপোনাৰ সৎ বন্ধুৰ সহযোগত কোনো বিশেষ দিশত উপকৃত হ'ব যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বাঢ়িব প্ৰেমৰ পৰিৱেশ অতি আনন্দদায়ক আৰু সন্তোষজনক হ'ব কিন্তু আজি আপুনি নিজৰ মন্তব্য প্ৰকাশতো কিছু পৰিমাণে সাৱধানতা ল'ব লাগিব গৃহ পৰিৱেশত কোনো আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব আজি আপুনি ৰাজ অনুগ্ৰহৰ কোনো শুভ সংবাদো লাভ কৰিব ব্যৱসায়ীয়ে দীঘলীয়া সময়ৰ পৰা পাবলগীয়া ধন আজি আদায় পাব ইয়াৰ ফলত আজি আপুনি আৰ্থিকভাৱে শক্তিশালী হ'ব আজি আপুনি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু ৰঙা ৰং আৰু 6 সংখ্যা একেবাৰে এৰাই চলক স্বাস্থ্য ক্ষেত্ৰত আজি আপুনি সন্তুষ্টি লাভ কৰিবলৈ নিজৰ হাতত এটা হালধীয়া সূতা বা এটা সোণৰ আঙুঠি আপুনি পিন্ধি থাকক এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ কৰ্মক্ষেত্ৰত আজি আপুনি কোনো নতুন উন্নত কৰ্মৰ সংযোগ লাভ কৰিব ইয়াৰ ফলত আজি আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব কিন্তু আজি আপোনাৰ কৰ্মৰ পৰিৱেশত ব্যস্ততা বাঢ়িব নিবনুৱাই আজি মান সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ লক্ষ্য ৰাখক তাৰোপৰি ভুল সিদ্ধান্তৰ বাবে যাতে কোনো দিশত আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতিও আজি আপুনি সাৱধানতা ল'ব লাগিব শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কৰা চমু ভ্ৰমণ আনন্দদায়ক কৰি গঢ় দিব পাৰিব কিন্তু আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব আপোনাৰ অৰ্থ সমস্যা বাঢ়িব প্ৰেমৰ দিশত সকলো দিশতে আজি আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব যদিও আজিৰ দিনটো আপুনি উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লাগিব
গৃহ পৰিৱেশত কোনো দিশ আপোনাৰ আজি মনঃপুত নহ'ব। তাৰোপৰি অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণ আজি আপোনাৰ সফলতাৰে পৰিপূৰ্ণ থাকিব। আজি আপুনি কোনো সম্পদো ক্ৰয় কৰি আৰ্থিকভাৱেও লাভৱান হ'ব। আজি আপুনি বগা ৰঙৰ 6 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু পৰাপক্ষত হালধীয়া ৰঙৰ 3 সংখ্যা একেবাৰে এৰাই চলক। আজি আপোনাৰ স্বাস্থ্যৰ উন্নতিৰ বাবে হাতত এডাল ৰঙা সূতা বান্ধি ৰাখক। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত বৰিষ্ঠ বিষয়াৰ লগত আজি আপুনি সুসম্পৰ্ক গঢ়ি তোলাৰ সুযোগ লাভ কৰিব। আনহাতে ভুল নিৰ্ণয়ৰ বাবে যাতে কোনো গুৰুত্বপূৰ্ণ কৰ্মত বেমেজালি নহয় তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব, কিয়নো ইয়াত আপোনাৰ সুনামৰ প্ৰশ্নও জড়িত থাকিব। নিবনুৱাই অকস্মাত কোনো অপ্ৰত্যাশিত পৰিস্থিতিৰ আজি সন্মুখীন হ'ব পাৰে। এনে ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ আপুনি নিজৰ মানসিক দৃঢ়তা বঢ়াব লাগিব। অহেতুক মানসিক অৱসাদৰ ফলত শিক্ষাৰ কোনো দিশত যাতে আজি আপুনি ব্যৰ্থ নহয় তাৰ প্ৰতি সাৱধানতা লওক। আজি কোনো কাৰণত আজি আপুনি আপোনাৰ জ্যেষ্ঠজনৰ চাপো সহ্য কৰিব লাগিব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ সামান্য নিম্নগামী হ'ব পাৰে, কিন্তু আজিৰ পৰিৱেশ স্বাভাৱিক আৰু গতানুগতিক থাকিব। গৃহ পৰিৱেশত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ চিন্তা বৃদ্ধিৰ লগতে খৰচো বাঢ়িব। পৰিৱেশত আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰমো বাঢ়িব। ব্যৱসায় কোনো ব্যক্তিক আজি আৰ্থিকভাৱে সহযোগিতা কৰিব লগা হ'ব পাৰে। ইয়াৰ ফলত আপুনি আৰ্থিকভাৱে দুৰ্বল হ'ব পাৰে। আজি আপুনি ৰঙা ৰঙৰ 6 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু পৰাপক্ষত হালধীয়া ৰঙৰ 3 সংখ্যা একেবাৰে এৰাই চলক। দিনটোৰ সকলো দিশতে উন্নতি অব্যাহত ৰাখিবলৈ আজি আপুনি তামৰ আঙুঠি এটা ধাৰণ কৰক। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো সিদ্ধান্তই যাতে আজি আপোনাক ক্ষতিগ্ৰস্ত নকৰে, যাতে যিকোনো প্ৰকাৰে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি আজি আপুনি সাৱধানতা ল'ব লাগিব। আজি কোনো অপ্ৰয়োজনীয় ক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম বাঢ়িব, যাৰ ফলত আপোনাৰ মূল্যৱান সময় নষ্ট হ'ব পাৰে। নিবনুৱাই মত পাৰ্থক্যৰ ফলত কাৰোবাৰ লগত যাতে বাদ বিবাদ নহয় তাৰ প্ৰতি যত্ন লওক। এনে বিতৰ্কই আপোনাক অবাবত মনোকষ্ট দিয়াৰ আশংকা থাকিব। আনহাতে আজি আপুনি নতুন কোনো উন্নত কৰ্ম আৰু উন্নত ব্যৱসায়ৰ সুযোগ একেলগে লাভ কৰিব। শিক্ষাৰ্থীয়ে শিক্ষাত উন্নতি অব্যাহত ৰখাৰ লগতে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি সৌভাগ্য অৰ্জনৰ সুযোগো লাভ কৰিব। আজি আপোনাৰ সিদ্ধান্তত আপোনাৰ জ্যেষ্ঠ ব্যক্তিৰ সমৰ্থনৰ লগতে সহযোগিতাও পাব, যাৰ ফলত আপুনি অধিক আত্মবিশ্বাসী হ'ব পাৰিব। প্ৰিয় ব্যক্তিৰ কোনো ভাল খবৰে আজি আপোনাকো এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। যদিও সংগপ্ৰাপ্তিৰ বাবে আপুনি দিনৰ শেষলৈ ৰ'ব লগা হ'ব পাৰে। গৃহ পৰিৱেশত কোনো আত্মীয়ৰ মাংগলিক কৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব। কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আজি আপোনাৰ অৰ্থ সমস্যাও আঁতৰিব। ব্যৱসায়ীয়ে নতুন কোনো আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰি আজি আৰ্থিকভাৱে সচ্ছল হোৱাৰ আশা কৰিব পাৰিব। আনহাতে আজি ভোগবিলাস বিনোদনত আপোনাৰ খৰচ বাঢ়িব। আজি আপুনি হালধীয়া ৰঙৰ 3 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু ৰঙা ৰঙৰ 2 সংখ্যা একেবাৰে এৰাই চলক। দিনটো আপোনাৰ নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ আজি আপুনি পুৱাতে কোনো মন্দিৰ দৰ্শন কৰক। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। একাধিক অতিৰিক্ত দায়িত্ব পালনত আজি আপুনি অধিক ব্যস্ততাৰে
দিনটো অতিক্ৰম কৰিব লাগিব। কৰ্মক্ষেত্ৰত একাধিক কৰ্মৰ দায়িত্বই যাতে আপোনাৰ মনোবল নকমায়, তাৰ বাবে আজি আপুনি নিজৰ মানসিক দৃঢ়তাও বঢ়াব লাগিব। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত কোনো দিশত যাতে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতিও মনোযোগ বঢ়াব লাগিব। শিক্ষাৰ ক্ষেত্ৰত প্ৰৱাসী শিক্ষাৰ্থীক আজি অৰ্থ সমস্যাই আমনি কৰিব পাৰে। এনে সমস্যা সমাধানৰ বাবে আজি আপুনি ঘনিষ্ঠ বন্ধুৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। আৰু কোনো শিক্ষাৰ্থীয়ে আজি ঘনিষ্ঠ বন্ধুৰ চাপো সহ্য কৰিবলগীয়া হ'ব পাৰে। প্ৰিয় ব্যক্তিৰ আচৰণ বা কোনো মন্তব্যই আজি আপোনাক অসন্তুষ্ট কৰিব পাৰে। আজি আপুনি সংগপ্ৰাপ্তিৰ বাবেও কিছু অপেক্ষা কৰিব লাগিব। মতপাৰ্থক্যৰ ফলত পৰিৱেশৰ আনন্দ যাতে কমি নাযায়, তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। গৃহ পৰিৱেশত কোনো পুৰণা সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব পাৰে। আত্মীয় ধৰ্মীয় কৰ্মত আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব। আনহাতে আজি আপোনাৰ গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগৰ আৱশ্যক। ব্যৱসায়ৰ পৰিৱেশ আজি আন দিনৰ তুলনাত সামান্য নিম্নমানৰ। তথাপিও আজি আপুনি কোনো সম্পদ ক্ৰয় কৰি নিজৰ আশা পূৰণ কৰিব পাৰিব। আজি আপুনি ৰঙা ৰঙৰ 2 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু হালধীয়া ৰঙৰ 6 সংখ্যা পৰাপক্ষত এৰাই চলক। দিনটো আপোনাৰ নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ আজি আপুনি আপোনাৰ হাতত এডাল বগা সূতা ধাৰণ কৰক। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদন কৰোঁতে আপুনি আপোনাৰ মহিলা সহকৰ্মীৰ পৰা সহায় সহযোগ লাভ কৰিব। যদিও কৰ্মক্ষেত্ৰত আজি আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। নিবনুৱাই কোনো নতুন কৰ্মৰ উন্নত সংযোগ আজি লাভ কৰিব আৰু এনে শুভ সংবাদে আজি আপোনাৰ অৰ্থচিন্তা বঢ়াব। শিক্ষাৰ্থীয়ে প্ৰতিভা বিকাশৰ নতুন সংযোগ লাভ কৰি আজি সুনাম বৃদ্ধিৰ সৌভাগ্য অৰ্জন কৰিব পাৰিব আৰু ইয়াৰ ফলত আজি আপোনাৰ বন্ধুৰ সমাজতো মান বাঢ়িব। প্ৰেমৰ পৰিৱেশৰ আনন্দ বৃদ্ধি কৰিবলৈ আজি আপুনি নিজকে কিছু পৰিমাণে সক্ৰিয় কৰি ৰাখিব লাগিব। প্ৰিয় ব্যক্তিৰ পৰা আজি আপুনি আশা কৰা কোনো শুভ সংবাদো লাভ কৰিব। আজি আপুনি কোনো সম্পদো ক্ৰয় কৰিব পাৰে। গৃহ পৰিৱেশত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপুনি আশা কৰি থকাতকৈও এটা অধিক উন্নত দিন আজি লাভ কৰিব। আজি ৰাজ অনুগ্ৰহৰ শুভ সংবাদেও গৃহসুখ বৃদ্ধি কৰিব। ব্যৱসায়ীয়ে নিজে অৰ্থ সমস্যা ভোগ কৰিও কোনো পুৰণা সমস্যা সমাধানত আজি অধিক ধন খৰচ কৰিব লগা হ'ব পাৰে, যাৰ ফলত আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। ব্যৱসায়ত উপাৰ্জনতো আজি আপোনাৰ সন্তুষ্টি কিছু পৰিমাণে কমিব। আজি আপুনি হালধীয়া ৰঙ আৰু 3 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু পৰাপক্ষত ৰঙা ৰঙৰ 2 সংখ্যা একেবাৰে এৰাই চলক। দিনটো ইচ্ছা কৰা ধৰণে সফলতাৰে পৰিপূৰ্ণ কৰিবলৈ আজি আপুনি পুৱাতে সূৰ্য নমস্কাৰ কৰক। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত কোনো সহযোগী কৰ্মীক আপুনি বিশেষ সহযোগিতা দিব লগা হ'ব পাৰে, যদিও আপুনি নিজৰ শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব পাৰে। আনহাতে আপোনাৰ সহযোগিতাৰ ফলত আজি পাৰস্পৰিক বন্ধুত্বত মৰ্যাদা বৃদ্ধি পাব। নিবনুৱাই কোনো কৰ্মৰ সফলতাৰ সংবাদ আজি আগতীয়াকৈ লাভ কৰিব পাৰে, যাৰ বাবে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে গ্ৰহণ কৰা কোনো সিদ্ধান্তত আজি জ্যেষ্ঠ ব্যক্তি আৰু গুৰুজনৰ সন্মতি লাভ কৰিব। আজি আপুনি
কোনো কাৰণত চমু ভ্ৰমণো কৰিব লগা হ'ব পাৰে। প্ৰেমৰ দিশত আজি আপোনাৰ সকলো প্ৰকাৰ মতামতত প্ৰিয় ব্যক্তিৰ সমৰ্থনৰ লগতে সহযোগিতাও থাকিব, যি আপোনাক এটা আনন্দেৰে ভৰপূৰ এটা শ্ৰেষ্ঠতম দিন উপহাৰ দিব। গৃহ পৰিৱেশত সকলো বস্তু আজি আপোনাৰ ইচ্ছামতে নচলিব, যদিও গৃহ সুখত ইয়াৰ কোনো প্ৰভাৱ নপৰিব। গৃহ সুখ অক্ষত থাকিব। ব্যৱসায়ে আজি কোনো পুৰণি বন্ধুক আৰ্থিক সহযোগিতা আগবঢ়াব লগা হ'ব পাৰে। অৰ্থ সংক্ৰান্তত কৰা ভ্ৰমণ আপোনাৰ কষ্টকৰ হ'ব যদিও সফলতাও থাকিব। আজি আপুনি পাতল হালধীয়া ৰঙৰ 2 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু পৰাপক্ষত ৰঙা ৰঙৰ 3 সংখ্যা একেবাৰে এৰাই চলক। দিনটো আপোনাৰ নিজৰ কৰি ৰাখিবলৈ আপোনাৰ হাতত এডাল হালধীয়া সূতা আজি বান্ধি ৰাখক। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ সকলো প্ৰকাৰ নিৰ্ণয়ত সহকৰ্মী আৰু জ্যেষ্ঠ ব্যক্তিৰ সন্মতি আৰু সহযোগিতাও আজি আপুনি লাভ কৰিব। আৰু আন কোনোবাই আজি পদোন্নতি আৰু ক্ষমতা বৃদ্ধিৰ শুভ সংবাদ লাভ কৰি উৎসাহিত হ'ব পাৰিব। নিবনুৱাৰ আজিৰ ভ্ৰমণ লাভজনক হ'ব। আজি আপুনি তীৰ্থস্থান আদি দৰ্শন কৰিও সুখী হ'ব পাৰিব। শিক্ষাৰ সকলো দিশতে আপোনাৰ কৰ্মোন্নতি অব্যাহত থাকিব। আজি কোনো নতুন সহপাঠীৰ লগত পৰিচয় হৈও আপুনি নিজৰ সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। প্ৰিয় ব্যক্তিৰ আচৰণ আৰু কোনো মন্তব্যই আজি আপোনাক অসন্তুষ্ট কৰিব পাৰে। আজি সংযোগৰ বাবেও আপুনি অপেক্ষাৰ পৰিমাণ বঢ়াব লাগিব। গৃহ পৰিৱেশত কোনো পুণ্যকৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব। তাৰোপৰি মতৰ পাৰ্থক্যই যাতে গৃহ পৰিৱেশৰ আনন্দ কমাই নিদিয়ে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায় আজি অতি উন্নত। আজি আপুনি নতুন সঞ্চয়ৰ ওপৰতো মনোযোগ দিব পাৰিব। আজি আপুনি হালধীয়া ৰঙৰ 6 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু গোলপীয়া ৰঙৰ 2 সংখ্যা পৰাপক্ষত একেবাৰে এৰাই চলক। দিনটো সফলতাৰে পৰিপূৰ্ণ কৰি ৰাখিবলৈ আজি আপুনি আপোনাৰ হাতত এডাল হালধীয়া সূতা বান্ধি ৰাখক। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্বই আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰমৰ লগতে মানসিক পৰিশ্ৰমো বঢ়াব। আনহাতে মত পাৰ্থক্যৰ ফলত যাতে কোনো ব্যক্তিৰ লগত আপোনাৰ বাদ বিবাদ নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাই আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব, কিন্তু আপোনাৰ স্বাস্থ্যজনিত কাৰণত যাতে আপুনি আজি আপোনাৰ ভ্ৰমণ বাতিল কৰিব লগা নহয় তাৰ প্ৰতিও যত্ন ল'ব লাগিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি শিক্ষাৰ্থীৰ অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আনহাতে আপুনি আজি গ্ৰহণ কৰা কোনো নতুন সিদ্ধান্তত জ্যেষ্ঠ আত্মীয়ৰ সহযোগ লাভ কৰিব। প্ৰিয় ব্যক্তিৰ পৰা কোনো শুভ সংবাদ লাভ কৰি আজি আপুনি উৎসাহিত হ'ব পাৰিব। আজি আপোনাৰ মতামতসমূহতো আপোনাৰ প্ৰিয় ব্যক্তিৰ সমৰ্থন থাকিব। গৃহ পৰিৱেশত তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি সুখী হ'ব পাৰিব। আজি আপুনি কোনো সম্পদো ক্ৰয় কৰিব পাৰে, য'ত আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ব্যৱসায়ত কোনো উৎসৰ পৰা আজি আপুনি প্ৰাপ্য ধনৰ আদায় পাব। উপাৰ্জনৰ ক্ষেত্ৰতো আজি আপুনি এটা উন্নত দিন আপোনাৰ হাতত থাকিব। বিভিন্ন সমস্যা সমাধানত আপোনাৰ আজি খৰচ বাঢ়িব যদিও অৰ্থ সমস্যা অনুভৱ নহয়। আজি আপুনি গোলপীয়া ৰঙৰ 2 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু পৰাপক্ষত হালধীয়া ৰঙৰ 3 সংখ্যা একেবাৰে এৰাই চলক। আপোনাৰ স্বাস্থ্য শাৰীৰিক উন্নতিৰ বাবে আজি আপুনি পুৱাতে সূৰ্যলৈ চাই সূৰ্য নমস্কাৰ কৰক। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ কৰ্মদক্ষতাৰ বাবে আজি আপুনি জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিব। আপোনাৰ মান বাঢ়িব। আজি জ্যেষ্ঠ ব্যক্তিৰ পৰাও প্ৰশংসিত হোৱাত আপোনাৰ মনোবল বাঢ়িব। নিবনুৱাই অপ্ৰত্যাশিতভাৱে
আজি আৰ্থিক উন্নতিৰ নতুন সংযোগ লাভ কৰিব। কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিটো আজি আপোনাৰ অৰ্থচিন্তা আঁতৰিব। শিক্ষাৰ্থীয়ে সকলো দিশতে সহপাঠী বন্ধু আৰু জ্যেষ্ঠ ব্যক্তিৰ সহযোগিতা লাভ কৰি উৎসাহিত হ'ব পাৰিব। উচ্চ শিক্ষা গ্ৰহণৰ কোনো নতুন সংযোগে আজি আপোনাৰ জ্ঞান বিদ্যা সংগ্ৰহৰ প্ৰতিও আগ্ৰহ বঢ়াব। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণত আপুনি প্ৰিয় ব্যক্তিৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে, কিন্তু দিনৰ শেষলৈ সামান্য সময়ৰ বাবে হ'লেও আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। গৃহ পৰিৱেশত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আজি আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। আজি আপুনি কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰিও গৃহসুখ বঢ়াব পাৰিব। ব্যৱসায়ীয়ে আগতে বিনিয়োগ কৰা ধনৰ সফলতাত আজি অধিক আত্মবিশ্বাসী হ'ব। নতুন কোনো আঁচনিত ধন বিনিয়োগৰ বাবেও আজি আপোনাৰ হাতত এটা শ্ৰেষ্ঠতম দিন থাকিব। আজি আপুনি হালধীয়া ৰঙৰ 2 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু পৰাপক্ষত ৰঙা ৰং আৰু 8 সংখ্যা একেবাৰে এৰাই চলক। দিনটো নিজে সন্তোষজনক কৰি গঢ় দিবলৈ আজি আপুনি আপোনাৰ হাতত এডাল ক'লা সূতা ধাৰণ কৰক। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কোনো ব্যক্তিগত সমস্যা বা বেমেজালিৰ বাবে আজি আপুনি আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব লগা হ'ব পাৰে। যদিও আপোনাৰ অৱৰ্তমানতো কৰ্মক্ষেত্ৰত আপোনাৰ নিয়ন্ত্ৰণো অক্ষত থাকিব। কোনো গুৰুত্বপূৰ্ণ দিশত হোৱা সামান্য বিফলতা আজি নিবনুৱাৰ দুশ্চিন্তাৰ কাৰণ হ'ব। স্বাস্থ্যজনিত কাৰণত যাতে আপুনি গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল কৰিব লগা নহয়, তাৰ প্ৰতি যত্ন লওক। শিক্ষাৰ ক্ষেত্ৰৰ কোনো সংবাদ লাভৰ বাবে আজি আপোনাৰ উদ্বিগ্নতা বাঢ়িব। আজি আপুনি কোনো কাৰণত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ চাপো সহ্য কৰিব লাগিব। আজি দিনৰ সহখিনি সময় আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ সংগত সুখী হ'ব যদিও দিনৰ শেষলৈ অকস্মাত মত পাৰ্থক্যৰ ফলত যাতে পৰিৱেশৰ আনন্দ নকমে, তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। কোনো ধৰ্মীয় কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে আপুনি আজি এটা সুন্দৰ দিন অতিবাহিত কৰিব পাৰিব। আজি কোনো দূৰণিৰ আত্মীয়ৰ আগমনেও গৃহসুখ বৃদ্ধি কৰিব। ব্যৱসায়ত অপ্ৰত্যাশিত উৎসৰ পৰা আজি ধনৰ আগমন হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আজি অৰ্থ সমস্যা আঁতৰিব। আৰ্থিকভাৱে আপুনি সচ্ছল অনুভৱ কৰিব পাৰিব। আজি আপুনি ৰঙা ৰং আৰু 6 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা পাৰিলে একেবাৰে এৰাই চলক। দিনটোৰ সকলো দিশতে নিজৰ নিয়ন্ত্ৰণ অক্ষত ৰাখিবলৈ আজি আপুনি হাতত এডাল হালধীয়া সূতা বা এটা সোণৰ আঙুঠি ধাৰণ কৰক। এবাৰ আমি আহোঁ মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত যদিও আপোনাৰ আজি পৰিশ্ৰম বাঢ়িব, তথাপিও বিভিন্ন সমস্যা আজি সমাধান হ'ব আৰু আপোনাক এটা লাভজনক দিনৰ পিনে লৈ যাব। ইয়াৰ ফলত আপোনাৰ উৎসাহ আৰু আত্মবিশ্বাস বৃদ্ধি পাব। নিবনুৱাই আগতে বেয়া পোৱা কোনো ব্যক্তিক আজি কোনো প্ৰকাৰ সহযোগিতা আগবঢ়াব লগা হ'ব পাৰে আৰু ইয়াৰ ফলত আপুনি পুৰণা বন্ধুত্বৰ সম্পৰ্কক পুনৰ জীৱিত কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে কোনো কাৰণত আজি জ্যেষ্ঠ আত্মীয়ৰ চাপ সহ্য কৰিব লাগিব। তাৰোপৰি ভুল সিদ্ধান্ত গ্ৰহণত দক্ষতা প্ৰকাশৰ কোনো বিশেষ সুযোগ যাতে নেহেৰায়, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰেমৰ দিশত দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও দিনৰ শেষলৈ কোনো মাংগলিক কৰ্মত আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ সংগত সুখী হ'ব পাৰিব। আনহাতে আজি আপোনাৰ খৰচ বাঢ়িব। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বৃদ্ধি কৰিব। ৰাজ অনুগ্ৰহৰ শুভ সংবাদেও আজি আপোনাৰ আশা পূৰণ কৰিব। ব্যৱসায়ত আগতে বিনিয়োগ কৰা ধনৰ আজি অপ্ৰত্যাশিত সফলতাত আপুনি অধিক আত্মবিশ্বাসী হ'ব পাৰিব। আজি আপুনি নতুন কোনো সঞ্চয়ৰ ওপৰতো মনোযোগ দিব পাৰিব। আজি আপুনি পাতল হালধীয়া ৰঙৰ 1 সংখ্যা অধিক ব্যৱহাৰ কৰক
আৰু পৰাপক্ষত ৰঙা ৰঙাৰ 2 সংখ্যা একেবাৰে এৰাই চলক। আজি আপুনি স্বাস্থ্যজনিত সমস্যাৰ পৰা আঁতৰি থাকিবলৈ কোনো মন্দিৰত হালধীয়া ফুল অৰ্পণ কৰক। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন থাকে যদি কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।